শনিবাৰে কামৰূপৰ বাইহাটা চাৰিআলিত মৰ্মান্তিক ঘটনা। কলাজান নদীৰ পাৰত জন্মদিন পালন কৰিবলৈ গৈ সন্ধানহীন তিনিগৰাকীকৈ বন্ধু। কৰৰা গাঁৱৰ দীক্ষিত চৌধুৰীয়ে জন্মদিন পালনৰ বাবে 4 বন্ধুৰ সৈতে আহিছিল কলাজল নদীৰ পাৰলৈ আৰু জন্মদিন উদযাপন কৰাই কাল হ'ল দীক্ষিতৰ। জন্মদিন উদযাপন কৰি কলাজল নদীত গা ধুবলৈ নমাৰ পিছতে নিখোজ হৈ পৰে ঋষভ ডেকা, হৰণীশ কাশ্যপৰ লগতে দীক্ষিত চৌধুৰী। পৰৱৰ্তী সময়ত ঘটনাস্থলীত জিলা প্ৰশাসনৰ বিষয়ববীয়াৰ লগতে SDRF বাহিনীৰ লোক উপস্থিত হৈ উদ্ধাৰ অভিযান চলোৱাৰ অন্তত দীক্ষিত চৌধুৰীৰ ঋষভ ডেকাৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। বৰ্তমানো হৰণীশ কাশ্যপক লৈ উদ্ধাৰ অভিযান চলাই আছে SDRF বাহিনীয়ে। ৰঙিয়াৰ পৰা হেমেন কলিতাৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। তাৰমানে গা ধুম বুলি কৈ পিনে এইফালে আহিছিল আৰু অহাৰ পাছত সিহঁতে এটা গা ধুই আছে। কেইজন ল'ৰা আহিছিলে? 5 জন আছিল। মই গছৰ তলত বহি আছো, সিহঁতে মোৰ আগত কৈ আহিছে যে 60 বেপাৰো বুলি কৈ আহিছে। আহি কিনে যে এটা নদীত পইছে আৰু মই হেৰি কৰা নাই আৰু মই ছাগলী চাৰি আছো তাত। এতিয়া আপুনি গম পোৱা মতে কেইজন ল'ৰা বাচিছে? 3 জন নদীত পৰি আছে আৰু 2 জন বাচিছে আৰু 2 জন ক'ত গৈছে এতিয়া? ঘৰত পঠাই দিছো মই। ল'ৰাকেইজনৰ নাম জানে নেকি? নাজানো। ক'ৰ ল'ৰা হয় গম পায় নেকি? এজন কৰাৰাৰ বুলি গম পাইছো আৰু বাকী সিহঁতে মোক সোধাত কৈছে চাৰিলিৰ বুলি কৈছে। 4জন চাৰিলিৰ বুলি কৈছে, এজন কৰাৰাৰ বুলি কৈছে। এটাই কথা আমি ক'ব বিচাৰো, যিহেতু বানপানী সময়, এইখিনি সময়ত আপোনালোক নদীৰ ওচৰলৈ নাহিব। কাৰণ ক'ত দ আছে, ক'ত ওখ আছে, ক'ত কেনেকুৱা ধৰণৰ আছে আমি গম নাপাওঁ। সমান হৈ গৈছে আৰু এইটো জানে এই কলাজল নদীটো এগ্ৰি বান নদী হয়। এইটোত আগতেও বহুত ইয়াত এই বিষয়ে কথা হৈছে। এই সময়ত পানী হয়, পথাৰ আৰু নদীৰ মাজত পাৰ্থক্য নেথাকা হৈ যায়। সেইকাৰণে মই আহ্বান জনাইছোঁ সমূহ ৰাইজক, আপোনালোকে এই সময়ত নদীৰ ওচৰলৈ নাহিব, পথাৰলৈও নাহিব। দূৰতে থাকি নিজক সাৱধানতা অৱলম্বন কৰক। আমি স্থানীয় প্ৰশাসনক অনুৰোধ কৰিছোঁ যাতে ইয়াত এই ধৰণৰ প্ৰতি অকণমান নজৰ ৰাখে। আৰু ইয়াত ৰাইজ এক দুৰ্ঘটনা হৈছে। 5 জন ল'ৰাই ঘৰৰ মানুহে গম নোপোৱাকৈ নদীলৈ আহিছে। এজনৰ জন্মদিন আছিল আৰু যাৰ জন্মদিন আছিল তেওঁ ইতিমধ্যে নিৰুদ্দেশ হৈছে। ইয়াৰ পৰা 5 জনৰ ভিতৰত 2 জনক ইতিমধ্যে তেওঁলোক নিজে আমি জীৱিত অৱস্থাত পাইছোঁ, ঘৰলৈ পঠিয়াই দিয়া হৈছে আৰু বাকী 3 জনক এতিয়া চাৰ্চ অপাৰেশ্যন চলি আছে। SDRF ইয়াত ইতিমধ্যে এখন নাৱেৰে চাৰ্চিং কৰি আছে। NDRFও আহি আছে। দৰকাৰ হ'লে আমি এতিয়া আমাৰ গাৰ্জেন মিনিষ্টাৰ, আমাৰ কেশৱ মহন্ত, আমাৰ প্ৰাকৃতিক দুৰ্যোগ মন্ত্ৰী, আমি ইতিমধ্যে তেখেতক জনাইছোঁ। মুখ্যমন্ত্ৰীকো আমি এটা মেছেজ দিছোঁ, মুখ্যমন্ত্ৰী ফ'ল' আপ কৰিছে। DC নিজেই আজি আহি আছে। তেখেতে নিজেই ইতিমধ্যে তেখেত আহি পোৱাৰ আগতে যি ব্যৱস্থা কৰিব লাগে প্ৰাৰম্ভিক ব্যৱস্থাখিনি কৰা হৈছে। ভগৱানৰ ওচৰত এইটোৱেই প্ৰাৰ্থনা কৰিছোঁ যাতে এই 3 জন ল'ৰাক আমি জীৱিত অৱস্থাত ঘূৰাই পাওঁ। সকলোৱে এইটোৱে প্ৰাৰ্থনা কৰক যাতে আমি ল'ৰাকেইজনক সুস্থ শৰীৰে ঘূৰাই আনিব পাৰোঁ।